আড়াটি হল প্রতিবাদ করা কিন্তু আমার লগত এতিয়াও হিমন্ত চৰকাৰে আমাৰ লগত আলোচনা কৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াকে এইটো অনুৰোধ যেনেকৈ মানুহ আমাৰ ক্ষতিপূৰণ আৰু সংস্থাপনখিনি অতি শীঘ্ৰে আমাক দিব লাগে আৰু যিহেতু আমাৰ এই চলত বহুত অসুবিধা হৈছে ঘৰ ভাড়া দিব পৰা নাই বহুত কষ্ট হৈছে আৰু মোৰ ল'ৰাটো অকল আছে মোৰ হাজবেণ্ডক ঘৰ এই মাটিৰ টেনশ্যনতে মাটিৰ ওচৰত গ'লে বহুত কষ্ট কৰি সেই মাটি লৈছিলোঁ 1 টকা 2 টকা কৰি সঁচা ধৰণেৰে হাজিৰা দিন হাজিৰা কৰা মাটি দি সেই মাটি লৈছিলোঁ কিন্তু আজি বহুত দুখ লাগিছে আজি মোৰ থকা জেগা নাই এইটো মোৰ গাঁৱত আছে নাই ইয়াত আছে আমি অসমীয়া আমাৰ মুক্তিখন চব প্ৰত্যেকৰে আমি অসমীয়া হয়নে নহয় গতিকে হিমন্ত চৰকাৰক এটাই আহ্বান আমাৰ সোনকালে মাটিখিনি আমাৰ সংস্থাপনখিনি দিয়ক আৰু আমাৰ ক্ষতিপূৰণখিনি আজিকালি ক্ষতিপূৰণ কিছু কিছু পৰিয়ালক দিয়ক তাৰ মাজত আপুনি মই পোৱা নাই বহুতে পোৱা নাই কেইজন মানুহে পাইছে বেছিভাগে আমাৰ ক্ষতিপূৰণ পোৱা নাই গতিকে আজি 3 বছৰ হ'ল আমাৰ ক্ষতিপূৰণখিনি কিয় দিয়া নাই আৰু আমি পাব নালাগে নেকি আমাৰ ঘৰ ভাঙি নাই আমাক মাটি দিব নালাগে নেকি আমাৰ মাটি আমাক ঘূৰাই দিব লাগিব যদি আমাক ক'তো সংস্থাপন নিদিয়ে আমাৰ সেইবিলাকৰ মাটিখিনি আমাক ঘূৰাই দিয়ক সেইখিনিয়ে হ'ব লাগে আপোনালোকে কিছুমান আচাম টাইপৰ 5 লাখ টকা পাবলৈ যিবিলাক বিল্ডিং আছিলে সেইবিলাকক 10 লাখৰ জেগাত 5 লাখ দিছে আৰু কেতিয়াবা কিছুমানৰ তাতো 1 লাখ টকা দিছে কিছুমান জেগাত আৰু কিছুমানৰ বেংকত পইচা সোমোৱা দেখাইছে কিন্তু পইচাটো বেংকত পোৱা নাই আমাৰ তেনেকুৱা একো বনা হৈ আছে তাত 5 লাখ টকা সোমাইছে বুলি কৈছে কিন্তু চাইছে 1 টকাও সোমোৱা এনেকুৱা ভালকেইটা মানুহৰ হৈছে তেনেকুৱা কিন্তু পইচা দিয়াটো সেই খেলি মেলি আৰু এতিয়া যদি মাটি দিব পাৰিছে তেতিয়াহ'লে আমাকো মাটি দিব লাগে অতি সোনকালে তেওঁ যদি আমাৰ মাটিখিনি ঘূৰাই দিয়ে মোৰ এই পাৰ্টি আৰু